মানৰ আক্ৰমণ হৈছিলে সেই তেতিয়াৰ যিসকল মান আছিলে সেই মান এতিয়াও যে বসবাস কৰে আমাৰ এই তিনিচুকীয়া জিলাৰ এই ইনথেম গাঁৱত হয় আৰু আজি মই আপোনালোকক যিসকল মান বসবাস কৰি আছে তেওঁলোকক আজি আমি চিনাকি কৰাই দিম আৰু বহুতে চাগে নাজানে যে মানসকল যে এতিয়াও যে আমাৰ এই তিনিচুকীয়া জিলাৰ ইনথেমত যে বসবাস কৰি আছে অসমীয়া আৰু অনা অসমীয়া হয় অসমীয়া আৰু অনা অসমীয়া কিন্তু মই আজি ইয়াত আপোনালোকক অসমীয়া আৰু অনা অসমীয়া কৰিবলৈ অহা নাই আজি মই ইয়াত আপোনালোকক বিশেষ এটা কথা ক'বলৈ আহিছোঁ যে আপোনালোকে সকলোৱে জানে যে আমাৰ অসমক মানসকলে তিনিবাৰকৈ আক্ৰমণ কৰিছিলে হয় তিনিবাৰকৈ আৰু সেয়া আছিলে 1817 চনৰ পৰা 1826 চনলৈকে আৰু সেই মাজৰ চোৱাৰ সময়তে আমাৰ মানৰ লগত তিনিবাৰকৈ সংঘাত হৈছিলে আৰু তেতিয়াই বহুখিনি ইফাল কথা হৈছিলে সেইখিনি আপোনালোকে যিসকলে বুৰঞ্জী পঢ়িছিলে বা বুৰঞ্জী বিষয়ে আপোনালোকে জানে সেই কথাখিনি আপোনালোকে সকলোৱে জানে আৰু আজি মই উপস্থিত হলো এই তিনিচুকীয়া জিলাৰ ইনথেম গাঁৱত হয় আৰু এই ইনথেম গাঁৱত যে সেই তেতিয়াই 1817 চন আৰু 1826 চনৰ মাজত যি মানৰ আক্ৰমণ হৈছিলে সেই তেতিয়াৰ যিসকল মান আছিলে সেই মান এতিয়াও যে বসবাস কৰে আমাৰ এই তিনিচুকীয়া জিলাৰ এই ইনথেম গাঁৱত হয় মানসকল এতিয়াও আমাৰ ইয়াত বসবাস কৰি আছে আৰু আজি মই আপোনালোকক যিসকল মান ইয়াত কিছু সংখ্যক মান এতিয়াও বসবাস কৰি আছে তেওঁলোকক আজি আমি চিনাকি কৰাই দিম আৰু বহুতে চাগে নাজানে যে মানসকল যে এতিয়াও যে আমাৰ এই তিনিচুকীয়া জিলাৰ ইনথেমত যে বসবাস কৰি আছে আপোনালোকে কিমানে জানে কমেন্ট এটা কৈ জনাব কাৰণে নাপাহৰিব আৰু যিটো ঘৰ আপোনালোকে ইয়াত দেখি আছে এয়া হৈ গ'ল মানসকলৰ ঘৰ হয় মানসকলৰ ঘৰ আৰু ঘৰটো মই আজি আপোনালোকক দেখুৱাইছো কি ধৰণে এতিয়া তেওঁলোকে বসবাস কৰি আছে তেওঁলোকে কোন জাতি জনগোষ্ঠীৰ লগত তেওঁলোকে কি ধৰ্ম সবিশেষখিনি মই আজি আপোনালোকক এই ভিডিঅ'টোত জনাবৰ কাৰণে চেষ্টা কৰিম আৰু মোৰ লগত কিছু ব্যক্তি আছে মান সকলৰ ব্যক্তি তেওঁলোকৰ লগত আমি চিনাকি কৰাই দিওঁ ককাইদেউ আহক সকলোৱে আৰু যিসকল ককাইদেউ আজি তেওঁলোকে মান লিখে বা উপাধিও তেওঁলোকে আপোনালোকে মানে উপাধি লিখে ন হয় প্ৰথমতে আমি আপোনাৰ চিনাকিটো লৈ লওঁ নমস্কাৰ মোৰ নাম প্ৰশান্ত মান হয় আপোনাৰ নমস্কাৰ মোৰ নাম অমল কুমাৰ মান হয় তাৰমানে তেওঁলোকে উপাধি মানে লিখে আমি যেনেকে ধৰক মৰাণ হাজৰিকা বৰুৱা শইকীয়া বা বিভিন্ন ধৰণৰ আমি যিবিলাক উপাধি লিখো তেওঁলোকে কিন্তু আপোনালোকে সকলো এতিয়া মানে লিখে নেকি মানে লিখে হয় ইয়াত বেলেগ একো উপাধি নাই উপাধি আছিলে কিন্তু উপাধিবিলাক এতিয়া আমি ধৰি ৰাখিব পৰা নাই কিয়নো মান সৈন্যত বহুত আছিলে চিংক খামতি তাৰ ভিতৰত আপোনাৰ শ্যাম এছ খামতি বিভিন্ন জনগোষ্ঠীৰ মান সৈন্য যেনেকে অসম ৰাইফলছত বিভিন্ন জনগোষ্ঠী থাকে তেনেকে মান সৈন্যতো তেনেধৰণৰ বিভিন্ন জনগোষ্ঠী আছিলে কিন্তু সেই জনগোষ্ঠীটো আমি ধৰি ৰাখিব নোৱাৰিলোঁ কিন্তু সৈন্যত আমাৰ পূৰ্বপুৰুষে গম পাইছিলে আমাৰ দেউতাহঁত ককাহঁত যেনেকে কিছুমান মিহিম লিখিছিলে কিছুমান আপোনাৰ বান্দোলা আইপান হাৱালদাৰ মিয়াও ছুবেদাৰ বিশেষকৈ মোৰ খানদানটো মিয়াও ছুবেদাৰৰ খানদান হয় মিয়াওটো কোন জনগোষ্ঠী নাজানো এখেত হ'ল আইপান হাৱালদাৰৰ খানদান এখেত হ'ল হেৰি বান্দোলাৰ খানদান আচ্ছা তেনেকৈ বিভিন্ন জনগোষ্ঠী বিভিন্ন মানে জনগোষ্ঠীৰ সৈন্য আছিলে ইয়াত অহাৰ পিছত আমাৰ বিশেষকৈ সৈন্য হৈ অহাৰ পিছত আমাৰ ট্ৰেডিশ্যনটো কোনো নেজানে ৰখাব নোৱাৰিলে সকলোৱে কি কৰিলে মানেই লিখে মানে হয় আমি যিহেতু এটা কথাই আমি জানিছিলোঁ যে সেই 1817 চনত আৰু 1826 চনৰ মাজত যি মানে আমাৰ অসমত তিনিবাৰকৈ আক্ৰমণ কৰিছিলে বা যিখিনি সৈন্য আহিছিলে মানে আক্ৰমণ কৰিলে বুলি আমি ধৰক যি বুৰঞ্জীত পাওঁ আপোনালোকেও চাগে সেই তেতিয়াই অহা বা আপোনালোকৰ পূৰ্বপুৰুষ যেনেকৈ আহিছিলে তেতিয়াই চাগে যেতিয়া 1826 চনত যেতিয়া মান অসমৰ পৰা গুচি গ'ল বা ব্ৰিটিছৰ তেওঁলোকক পঠিয়াই দিলে এই তেতিয়া আপোনালোকৰ বংশধৰ কোনোবা ইয়াত থাকি গ'ল চাগে বংশধৰ মানে আমাৰ সৈন্যটো এনেকুৱা হ'ল ব্ৰিটিছৰ যেতিয়া 1826 চনত মানৰ চিফ কমাণ্ডাৰ যেতিয়া ব্ৰিটিছ সৈন্যৰ হাতত হত্যা হোৱাৰ পিছত কি কৰিলে কাছাৰৰ বিক্ৰমপুৰা 300 মান সৈন্য ব্ৰিটিছৰ হাতত আত্মসমৰ্পণ কৰিলে চেটলি ভেটলি হয় মানে মনোবল ভাঙি আৰু সেই তেতিয়াই ব্ৰিটিছৰ হাতত আত্মসমৰ্পণ কৰা মান সৈন্যই ব্ৰিটিছৰ আণ্ডাৰত কাম কৰিব ধৰিলে ব্ৰিটিছে যলৈকে যায় তেনেকৈ নিয়ে তেনেকৈ ব্ৰিটিছে ধৰি লওক গাৰো হিলছ দখল কৰিবলৈ লৈ গ'ল মেঘালয় নি মানকাচৰৰ পৰা ষ্টাৰ্ট কৰি গাৰো হিলছ দখল কৰিলে গাৰো হিলছ দখল কৰাৰ পিছত মান সৈন্য তাতে থাকিলে তাত থকা মানে ব্ৰিটিছে যেতিয়া গাৰো হিলছ দখল কৰাৰ পিছত মানক ক'লে যে আপোনালোকে কি কৰিব ইয়াত থাকিবনে নিজৰ দেশলৈ ঘূৰি যাওক তেতিয়া দেখিলে প্ৰথম দেশত গ'লে গোটেই এম্পায়াৰটো ব্ৰিটিছৰ হাতত গুচি গৈছে ন তাত গ'লেও ব্ৰিটিছৰ আণ্ডাৰত কাম কৰিব লাগিব ইয়াত থাকিলেও ব্ৰিটিছৰ হাতত কাম কৰিব লাগিব গতিকে ইয়াতে থাকি যাওঁ তেনেকৈ মানে ব্ৰিটিছৰ লগত থাকি আপোনাৰ হেৰি মানকাচৰৰ পৰা টিকিৰকিলালৈকে যিকোনো এৰিয়াত বসবাস কৰিব পাৰে আৰু মেঘালয়ত তেনেকৈ থাকি যোৱা মান হয় এতিয়া আপোনালোকে ধৰক এতিয়া ইনথেম গাঁওখনত আপোনালোকে এতিয়া কিমান ঘৰ মান আছে
ইয়াত কিমান ঘৰ হ'ব 18 ঘৰ 18 ঘৰ তেনেই নগণ্য মানে হয় হয় এতিয়া আপোনালোকে ধৰক ইয়াত আপোনালোকৰ যি পূজাৰ নীতি নিয়ম বা বিয়াৰ যি নীতি নিয়ম বা আপোনালোকে সকামে নিকামে যি আপোনালোকে কৰে বা আপোনালোকে কোন ধৰ্মত এতিয়া সোমাই আছে এতিয়া বৰ্তমান আমাৰ আগৰ পৰাই বৌদ্ধ ধৰ্ম বৌদ্ধ যিহেতু বুদ্ধিজিম আছিলেতো বৌদ্ধ মতে কৰা হয় কিন্তু আমাৰ তাৰ ভিতৰতো কিছুমান ৰীতি নীতি বেছিভাগ অসমীয়া মাতৃভাষা অসমীয়া আচাৰ ব্যৱহাৰ খোৱা বোৱা ঘৰ দুৱাৰ আজিকালি ইয়াত অহাৰ পিছতহে অকণমান হেৰি হৈছে আৰু কালচাৰটো হেৰি হৈছে বিশেষকৈ আমাৰ কালচাৰ তেনেকৈ কৰিবলৈ নাই কিয়নো সৈন্য হৈ অহাটো মাতৃ লৈ অহা নাই সেইকাৰণে আমাৰ মাতৃভাষাও অসমীয়া সম্পূৰ্ণ অসমীয়া আমি নিজকে অসমীয়া বুলি আপোনালোকে অসমীয়া বুলি চিনাকি আমি কেতিয়াবা ক'ৰবাত যেতিয়া এটা ভিডিঅ' প্ৰস্তুত কৰোঁ বহু ব্যক্তিয়ে মানে আমি যেতিয়া অসমীয়া বুলি কওঁ তাহাঁতৰ গাত লাগি যায় মানে কিন্তু আপোনালোকে নিজকে নিজে অসমীয়া বুলি চিনাকি দিছে কিয় গাত লাগিব বদনে কাৰণ বদনতো অসমীয়া আছিলে বদনৰ লগত আমাৰ জেঠী বনীয়া সম্পৰ্ক কিয়নো আহোমৰ ৰাজকন্যা ভামু বুঢ়াগোহাঁই উপমা বুঢ়াগোহাঁই দুয়োগৰাকী গন্যা মানৰ ৰজাৰ লগত বিয়া দি মানৰ লগত মিত্ৰতা সম্পৰ্ক কৰিছে সেইটো হিচাপত জেঠী বইনাই হয় মিত্ৰ হয় গতিকে অসমীয়া বুলি পৰিচয় দিবলৈতো আমাক কোনো কুণ্ঠাবোধ নালাগে আমি গৌৰৱে কৰোঁ নিজকে অসমীয়া বুলি এতিয়া আপোনালোকৰ ধৰক নিজৰ সংস্কৃতি কিবা মানে সাজ পোছাক বা অন্যান্য কিবা কিবি এতিয়া আপোনালোকে কিবা কিবি আছে নে সাজ পোছাকটো বৰ্তমান নাই বৰ্তমানতো আৰু আধুনিক ক'বলৈ গ'লে আমি ইয়াত এই কি কয় লুঙি আৰু চিংফৰ এতিয়া আপোনালোকৰ লুঙি এইখনে ন এখন মানৰ লুঙি হয় আপোনালোকে স্ক্ৰীণত দেখিছে যি ধৰক আপোনালোকে দেখিছে এই ককাইদেউজনে যিখন লুঙি পিন্ধি আছে এইখন হৈ গ'ল তেওঁলোকৰ নিজৰ লুংগি বুলি ক'ব লাগিব নহয় মান সম্প্ৰদায়ৰ যিখন ব্যক্তি আছে বা মানুহসকলে যি সাজ পোছাক পিন্ধে তেওঁলোকৰ সাজ পোছাক একমাত্ৰ এতিয়া আপোনালোকৰ অকল লুঙিখনে জীয়াই আছে নেকি লুঙিখন আছে আৰু আপোনাৰ মহিলাসকলৰ ড্ৰেছবিলাক আছে কিছুমান মহিলাসকল থকা হ'লে দেখাব পাৰিলো হ'লে আৰু যিহেতু ধৰক আমি হঠাৎ আহি এইখন গাঁৱত বা এইখন ঘৰত আজি উপস্থিত হ'লোঁ একচুৱেলি আমি আহিছিলোঁ ইনথেম বেলেগ এটা প্ৰগ্ৰেমৰ কাৰণে কিন্তু ইয়াত আহি আমি গম পালোঁ যে এইখন গাঁৱত এতিয়া বৰ্তমান মান কিছু ব্যক্তি ইয়াত তেওঁলোকে বসবাস কৰি আছে সেইকাৰণে ভাবিলোঁ আপোনালোকক আজি আমি হঠাৎ হ'লেও তেওঁলোকক আজি আমি আপোনালোকক অকণমান চিনাকি কৰাই দিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু কি ক'ব আপোনালোকৰ ধৰক যি নীতি নিয়ম বা যেনেকৈ আপোনালোকে আছে বিয়াৰ নীতি নিয়ম এতিয়া গোটেইখিনি আপোনালোকে বুদ্ধিষ্টত কৰে আৰু আপোনালোকৰ ধৰক এতিয়া ল'ৰা ছোৱালী বিয়া পতা বা ইটো সিটো ধৰক আপোনালোকৰ বেলেগ জাতি জনগোষ্ঠীৰ লগতো আপোনালোকৰ অদল বদল হৈ আছে আছে সেইখিনিৰ লগত একো যাৰ যেনেকৈ য'ত যি হয় আৰু নহয় তাৰ মানে প্ৰথমৰ পৰাই যেতিয়া মানুহখিনি আহিলে অহাৰ পিছত থাকি যোৱাখিনি আমাৰ মহিলাসকলতো অহা নাছিলে বিভিন্ন আহোম কছাৰী ৰাভা যি সম্প্ৰদায় তাকে বিয়া পাতিলে তাৰপিছত আমাৰ কালচাৰটো মানে অসমীয়া কালচাৰে হৈ গ'ল আৰু যিহেতু মায়ে ভাষাৰ ক্ষেত্ৰত মাতৃয়ে মানে যথেষ্ট গতিকে আমি অসমীয়া ভাষাই আমাৰ মাতৃভাষা হ'ল কিন্তু বুদ্ধিষ্ট ধৰ্মটো তাহানিৰ মানুহসকলে বা আমাৰ মানুহসকলে আগৰ পৰাই আছিলে আমিও পিছত বুদ্ধিষ্টটো হৈয়ে আছিলোঁ আৰু বাকী আমাৰ টাই সম্প্ৰদায় বা অন্যান্য জনগোষ্ঠীৰ সৈতে যিহেতু আমি ধৰ্ম একে গতিকে তেখেতলোকৰ কালচাৰৰ সৈতে আমাৰ কালচাৰটো প্ৰায় একে সমানে আৰু খাদ্যাভাস বা অন্যান্য ক্ষেত্ৰত হ'লেও বিয়া বাৰুৰ ক্ষেত্ৰত প্ৰায় একেই এতিয়া খাদ্য যি কথা যিহেতু আপুনি উল্লেখ কৰিছে এতিয়া খাদ্য বুলি ক'লে আপোনালোকে কি নৰ্মেলি খায় যি নে ধৰক কিছু যেনেকৈ ধৰক খামটিসকলে ধৰক টোপোলা ভাত বনায় বা চুঙা পিঠা বনায় বা এনেকুৱা ধৰণৰ কিবা স্পেচিয়েলি কিবা আছে হয় আছে ধৰি লওক আমাৰ ট্ৰেডিশ্যনতে পৰে টোপোলা ভাত তাৰ ধৰি লওক বইল শাক তাৰপিছতে যিটো আমাৰ প্ৰিয় ক'বলৈ গ'লে প্ৰিয় আৰু মাছৰ শুকতি গাজ টেঙা নাইবা অন্যান্য ধৰি লওক হাবি যি শাক পাওঁ সেইবিলাকেই প্ৰায় আমি চলাওঁ এতিয়া ধৰক আৰু এটা কথা মই জানিব বিচাৰিছোঁ ধৰক এতিয়া কাষ্ট চাৰ্টিফিকেট এতিয়া আপোনালোকে কোনটোত কেনেকৈ কি চলে আপোনালোকৰ মানে আপোনালোকে মান বুলি এখন বেলেগকৈ আছে নেকি নাই মানটাই বুলি আছে আমাৰ অসমত যিমানখিনি আছে ট্ৰাইবেল জনগোষ্ঠী তাৰ ভিতৰত চিংফটো বাদে চিংফটোতো প্লেইন হৈ গ'ল খামটি টাইফাকে তুৰুং আইটন মান খামটি যিসকল আছে মানে শ্যাম গোটেইবিলাকে মানে এছ টি হিলছ বৰ্তমান চৰকাৰে কি কৰিলে এছ টি হিলছৰ পৰা আমি যিবিলাক ভৈয়ামত বসবাস কৰে তেওঁলোকক পৰ্বতীয়া জনগোষ্ঠীৰ ভৈয়ামত বসবাস কৰা বুলি বৰ্তমান স্বীকৃতি দিয়া হৈছে আগতে পৰ্বতীয়া জনগোষ্ঠী আছিলে ডাইৰেক্ট পৰ্বতীয়া নহয় মানে ভৈয়ামত বসবাস কৰা জনগোষ্ঠী বুলি স্বীকৃতি দিছে হিলছে হয় কিন্তু ভৈয়ামত বসবাস কৰে
খুব সুন্দৰকৈ ককাইদেউহঁতে আমাক একদম কথাখিনি বুজাই দিলে আপোনালোকক একদম অশেষ ধন্যবাদ গোটেইকেইজনকে আৰু এটা কথা মই আপোনালোকক ইয়াত ক'ব লাগিব চাওক আমি যিহেতু আপোনালোকক কৈছোৱে যে আমি আহিছিলোঁ বেলেগ এটা প্ৰগ্ৰেমত বেলেগ এটা কামত কিন্তু হঠাৎ তেওঁলোকৰ কথা আমি গম পাই পেলাই আজি আপোনালোকক ভিডিঅ'টো অকণমান প্ৰস্তুত কৰি দিবৰ কাৰণে চেষ্টা কৰিলোঁ যে এই তিনিচুকীয়া জিলাৰ ইনথেম গাঁওখনত যে এতিয়াও এই মানসকল যে আছে তেওঁলোকে প্ৰায় এতিয়া তেওঁলোকে কৈছে যে 18 ঘৰ এতিয়াও তেওঁলোকে ইয়াত বসবাস কৰি আছে আৰু সম্পূৰ্ণ এতিয়া তেওঁলোকে অসমীয়া নীতি নিয়মত তেওঁলোকে চলিছে কিন্তু তেওঁলোকৰ বুদ্ধ ধৰ্মৰ নিয়মত তেওঁলোকে পূজা পাঠ কৰে আৰু কিন্তু বাকীখিনি কিন্তু তেওঁলোকে সম্পূৰ্ণ অসমীয়া বুলি তেওঁলোকে চিনাকি দিছে আৰু ভিডিঅ'টোৰ শেষৰফালে মই আপোনালোকক এটা কথা ক'বলৈ চেষ্টা কৰিম যিহেতু মই ধৰক এই ইনথেম গাঁওখনত যে ঘূৰি আছোঁ বা ইটো ভিডিঅ' যে মই প্ৰস্তুত কৰি আছোঁ মোক বিশেষ এজন ব্যক্তিয়ে মোক আজি বহুত দিনৰ পৰা তেওঁ সহায় কৰি আছে আৰু বিশেষ কিন্তু সেই ব্যক্তিজনক মই যদি চিনাকি কৰাই নিদিওঁ মোৰ বহুত বেছি ভুল হ'ব আৰু সেইজন ব্যক্তি হৈ গ'ল এয়া হৈ গ'ল আমাৰ ককাইদেউ নমস্কাৰ চিনাকিটো বাবাটো সন্দিকৈ মই উলুপৰ হয় হয় আৰু এওঁৰ সহযোগতে মই আগতেও কেইবাটাও ভিডিঅ' প্ৰস্তুত কৰিছোঁ আৰু আজিও মই আকৌ ভিডিঅ'টো প্ৰস্তুত কৰিবৰ কাৰণে সক্ষম হৈছোঁ একমাত্ৰ এই ককাইদেউৰ মৰম চেনেহত তেওঁৰ সহায়ত আৰু তেওঁক আমি চিনাকি কৰাই দিবই লাগিব আৰু আপোনাৰো চেনেল এটা আছিলে নহয় চাগে চেনেল ফেচবুক পেজ এটা আছে Facebook বাবাটো page সন্দিকৈ ন? নিজৰ হয় তো পাৰিলে চবে ফ'ল' কৰি দিব ন হয়। চবে অকণমান মৰম কৰি হয় হয় আমি যি ধৰণে ৰাইজক মানে তথ্যমূলক কিছু ভিডিঅ' প্ৰস্তুত কৰি দিবৰ কাৰণে সদায় চেষ্টা কৰি যাওঁ এই ককাইদেউ এটা সৰুকে লাহেকে ভিডিঅ' পেজ ফেচবুক পেজ এটা তেওঁ এতিয়া লাহেকে ৰাইজৰ আগত দাঙি ধৰিবৰ কাৰণে তেওঁ চেষ্টা কৰিছে ইউটিউবো এটা আছে কিন্তু চলোৱা নাই ইউটিউবত চলোৱা নাই লাহে লাহে সেইটো চলাই নিব তেওঁ অকণমান আপোনালোকক মৰম চেনেহ দিব কি নাম আছে বুলি ক'লে বাবাটো সন্দিকৈ বাবাটো সন্দিকৈ হয় ফেচবুকত আপোনালোকে চাৰ্চ কৰি ল'ব বাবাটো সন্দিকৈ তেওঁকো মৰম দিব আৰু ভিডিঅ' তথ্যমূলক কিছু তথ্য দিবৰ কাৰণে আমি চেষ্টা কৰিলোঁ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাবৰ কাৰণে নাপাহৰিব ভিডিঅ'টো যদিহে আপোনালোকে ভাল পালে এটা পজিটিভ কমেণ্ট পাম বুলি আমি আশা কৰিলোঁ ভিডিঅ'টো আৰু বৰ বেছি দীঘল কৰি নাথাকোঁ ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰাই বিদায় ল'লোঁ ধন্যবাদ থাকিল জয় অসম